राहुल प्लीज देना राहुल राहुल प्लीज देना निदिबि दे তুমি মই বিহুত আহিম বুলি কোৱা নাছিলো সো আহি গলো তুমি সেইদিনাখন মাতিছিলা যে মই আহিলো কি হ'ল থাকাচোন এনেকৈ ভাল লাগিব গায়ত্ৰী আপুনি মানে তুমি তোমাৰ ঘৰটো কোনখিনিত গায়ত্ৰী ওচৰতে তাৰ পৰাই দৌৰি আহিছা নহয় মানে মই আগতে জনাহেঁতেন ময়ো ক'লোহেঁতেন ময়ো পিছে দৌৰি বেয়া নাপাওঁ নহয় মানে উৰ্মি এই তই আহিলি মইতো এওঁক প্ৰথমতে চিনিয়েই পোৱা নাছিলো উৎপলৰ ভনীয়েক বুলি কওঁতেহে চিনি পাইছো তাতে এওঁক সেই লং পেণ্ট পিন্ধোতেহে মই দেখিছিলো এইবাৰ এওঁক এই মেখেলা চাদৰযোৰ ইমান ধুনীয়া দেখিছে নহয় মই যাওঁ ৰবাচোন আহিলে যেতিয়া চাহ একাপ খাই যোৱা নহ'লে কাইলৈ বিহু বুলি আহিবা ন মা আজি থাকক দিয়া যদি থাকা বিহু বুলি এপাক যাবা কি কৰা মোৰ আকৌ গামোচা আনিব নহ'ল দেউতা আপোনাৰ কাৰণে চেলেং চাদৰ এখনকে লৈ আহিলো হ'ব দিয়া ঈশ্বৰে মংগল উঠা মাজনী তোমালোকে এনেকুৱাখন কৰিব নালাগে নহয় ল'ৰাটো পঢ়াবৰ সময়ত মোমায়েকৰ লগতে তোমালোকৰ ঘৰখনেও যিখিনি কৰিলে সেয়া ধাৰ মই কেনেকৈ মাৰিম তাৰ খা খবৰবোৰ আমি তোমালোকৰ পৰাহে পাই থাকো মা ৰাহুলক আপুনি বস্তুটো দিলে জানো তাৰ বিচনাতেই থৈ আহিছো মই বেছি দেৰি নকৰো নেকি বস্তুটো আপুনিয়ে তাক দি দিব আহো দেউতা কিন্তু ইমান দূৰ আহি তাক এনেকৈ মাত নিদিয়াকৈ গুচি যাবানে সি গা ধুই উঠি তোমাক নেদেখিলে বেয়া নাপাব নেদেখিলেহে যদি ভাল হয় এনেতো তাৰ মোলে মনতে নপৰে তাতে আকৌ অকলে আহিছো আকৌ আহিম নহয় মইতো এইবিলাক ধেমালি ৰাহুলৰ লগত কৰিয়ে থাকো আহিছো তুমি জানো সৰু ছোৱালী মৰম থাকে অভিমানে ভৰি তুমি জানো সৰু ছোৱালী তুমি জানো সৰু ছোৱালী পাপা গাঁওখনলৈ গৈ বৰ ভাল লাগিল পিছে সেইজন তাতে থাকিব নে মই ছোৱালী তালৈ দিব লাগিব পাপা মই তোমাক আগতে কোৱা নাছিলো নে সেইজনে এবাৰ গাঁৱলৈ গ'লে খবৰ নাইকিয়া হ'ব হওক দেচোন ইমান দিনৰ পিছত গৈছে মাক দেউতাকৰ অলপ খবৰ লওক দে গৈয়ে একেবাৰে গোটেইটো কৃষ্ণ হৈ পৰিছে ভাওনাখন ইয়াতে পতাৰ ব্যৱস্থা এটা কৰি দিয়ক তাতো চিঠি পত্ৰৰ ধুমধাম কাৰবাৰ চলিছে এই লাভ নাই তোৰ সন্মুখত উদাহৰণ ৰৈয়ে আছে হ'ল আৰু ঐ এইফালে চিঠি দিয়া যালৈ মই পিয়নে আছিলো ৰ'বচোন আহে ছোৱালীৰ জীৱনৰ কথা পিয়নে আচলতে হৈ পৰিলো বুজিছ আৰু তোৰ চিঠিৰ উত্তৰ মইহে লিখি দিব লাগিব ছোৱালীয়ে সাহস পাব এই তই ভয় নকৰিবি চিঠি পত্ৰ একো নকৰে তাকে তাই কোৱাৰ ধৰণে আপুনি কাহিনীপাৰ বৰুৱাকে এবাৰ ফোন নকৰে কিয় নহ'লে মিনিষ্টাৰকে এবাৰ ফোন কৰি দিয়ক লোৱা বিধায়কক কথাটো ক'বলৈ যাওঁতে ইও লগত থাকিলে ভাল হয় তাতে পাৰিলে ইয়াৰ চাকৰি কথাটোও ক'ব পাৰি এৰা পাতিবচোন ইয়াৰো বিয়া বাৰুখন পাতিব লাগে নহয় লাগেতো বিয়াখন পাতিব পিছে আমাৰ এইজনী কৈ হাৰিলো
মোৰ মতে সোনকালে হ'ব লাগে। ছাৰ তেওঁ আগৰ টকাখিনি কি কৰিলে তেওঁক এবাৰ ভালদৰে সুধিব লাগে। হ'ব, পিছে বলো কাগজখন দিব লাগিছিল নহয়। যদি সেইখনেই ঠিক আছে তেতিয়াহ'লে তাকেই দিয়া যাওক। সেইখন তেনেকৈ বিধায়কক দিব নোৱাৰি দেই, গায়ত্ৰীৰ হাততে আছে, আপুনি অলপ চাই দিব লাগিব। বাৰু সেইখন মই ঘৰত গৈ চাম। আমি আহিছোঁ। বল বলো বল। বাৰু দেউতা এইকেইদিন স্কুলখন দেখি মোৰ মনটো বৰ অশান্তিত আছে। আজি 20 বছৰে যিটো কাম নহ'ল তই এদিনতে কেনেকৈ কৰিবি? মোৰ মতে তই এতিয়া এইবোৰ ৰেৰ, আৰু তই অকলে এইবোৰ কথা ভাবিব নালাগে। নহয় দেউতা, এনেকৈ সকলোৱে এৰি দিয়ে কাৰণে কামবোৰ হৈ নুঠে। মই ইমান সোনকালে এৰি নিদিওঁ। ইউ সেই আপোনাৰ নিচিনা কথা বুজাব নোৱাৰি। হেৰি, সি যদি নেযায় তাৰ বিয়াখনৰ কথাকে পাতিব লাগিছিল। বিয়াৰ কথাটোতো ঠিকেই, কিন্তু ছোৱালী পালেহে। সি নন্দেশ্বৰ ছাৰৰ জীয়েক কেনেকুৱা হয়? সেইটোতো বেয়া নহয়। তাতে চিনাকিও আৰু বিশ্বাসী ছোৱালী। গায়ত্ৰী, তই আহিলি? মই কাগজখন লিখিয়ে থৈছো, চাবি। আজি আৰু ভুল নহয়। মই আজি বেলেগ এটা কথা ক'বলৈহে আহিছোঁ। ময়ো আজি বেলেগ এটা কথা ক'ম বুলি ভাবি আছিলো। সদায় আৰু স্কুলৰ কামতে লাগি থাকিবিনে? দেউতাই কোৱা কথাটো কি কৰিলি? কোনটো কথা? তোকো যে বৰকৈ কৈ থাকিব লাগে, কামবোৰ কৰি পেলাব লাগিছিল। কাম পেলাই থোৱা বেয়া। মই এতিয়া সেইটো কাম কৰিব নোৱাৰিম, বুজিছ? স্কুলখন হ'লেও বেলেগ কথা। অন্ততঃ এতিয়াই মই বিয়াৰ কথা ভাবিবই পৰা নাই। বিয়া? তই বিয়াৰ কথা কোৱা নাই জানো? মই মানে তই সেইকাৰণেতো সিদিনাখন সেইখন দিছিলি। মই ভুল কৰিছিলোঁ। ল'ৰালিৰ ধেমালিবোৰৰ মাজত সদায় তোক পাই পাই সপোন দেখিছিলোঁ। মানুহে ভুল কৰিব নোৱাৰে নেকি? মইনো কি, গাঁৱৰ এজনী সাধাৰণ ছোৱালী। সৰুতে বহুতো খেল খেলিলোঁ যে এতিয়াও তেনেকেই ভাবোঁ। কিন্তু এতিয়াহে বুজিছোঁ সকলো কথা ল'ৰালি চকু চুৰে চালে শুদ্ধ নহয়। কেতিয়া যাবি? কথাটো সেইটো নহয় গায়ত্ৰী, তই মোক বুজি পোৱা নাই। মই সিদিনাহে তোৰ মনটো বুজি পালোঁ, কিন্তু তেতিয়া মই তোক দেৰি হৈ গ'ল। দৌৰত মই বহুত পিছ পৰি গ'লো। ভালেই হ'ল দে, বুজি যে পালি। দেউতাৰ কামটো মানে কিতাপৰ কামটো কৰি দিবি। দেউতাই তোৰ হাতেৰে কামটো হওক বুলি বহুত ইচ্ছা কৰিছিল। বেলি পৰো পৰো, দেৰি কৰিব নালাগে। যাগৈ যা।